মহেন্দ্ৰনাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ৰ তৰফৰ পৰা আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে আজি আমাৰ মহাবিদ্যালয়ত এটা উচ্চ শিক্ষা বিভাগৰ অনুমতিক্ৰমে বিজ্ঞান শাখাৰ নামভৰ্তি কাৰণে আমি অনুমোদন পাইছো আৰু সেই মৰ্মে আমি মহেন্দ্ৰনাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ত এই শিক্ষাবৰ্ষতে চলিত শিক্ষাবৰ্ষতে ডিগ্ৰী স্নাতক বিজ্ঞান শাখাত নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ গৈ আছো যেহেতু ইতিমধ্যে মানে ৰেজিষ্ট্ৰেশ্যনৰ কাম হৈছিলে সমৰ্থত তো সেইকাৰণে এতিয়াও আমাৰ হাতত অলপ সময় আছে স্পট এডমিশ্যন বা স্পট ৰেজিষ্ট্ৰেশ্যন আৰু এপ্লাই কৰিব পৰাৰ দিনটো হ'ল 19 জুন আমি আশা কৰিছো নলবাৰীৰ ৰাইজে এই খবৰটো জানি তেওঁলোকৰ নিজৰ নিজৰ যিখিনি চিনাকি মানুহৰ মাজত যদি এই খবৰটো তেওঁলোকে প্ৰচাৰ কৰে আৰু আমি তেনেকুৱা ধৰণৰ বহুত হয়তো ছাত্ৰী আছে যিয়ে ইচ্ছা আছে কিন্তু পঢ়িবলৈ সেই সুযোগকণ পোৱা নাই সেই তেওঁলোকক আমি সেই সুযোগটো দিব পাৰিম আৰু আশা কৰিছো আমাৰ যিটো নতুন প্ৰচেষ্টা সেই প্ৰচেষ্টাত আমি সফল হ'ম আমি ইমানখিনিয়ে ক'ব পাৰো যে বিজ্ঞান শাখাৰ যিটো নামভৰ্তি হ'ব এইটো অলপ টাইম সময় কম হৈছে সকলোৰে কাৰণে আমাৰ কাৰণেও আপোনালোকৰ কাৰণেও হয়তো আপোনালোকে পৰিকল্পনাটো অলপ আগৰ পৰা কৰিব পাৰিলে হয় আমিও পাৰিলো হয় কিন্তু যিয়ে নহওক এই সুবিধাটো আমাৰ বাবে আহিছে আৰু আমি যিমান পাৰো চেষ্টা কৰিম সকলোকে যিমানখিনি আমি ষ্টুডেণ্ট পাৰো সেইখিনি ষ্টুডেণ্টক সামৰি ল'বলৈ আৰু আপোনালোকক আৰু এটা কথা কৈছো যে আমাৰ মহাবিদ্যালয়ৰ ভিতৰতে খুব ধুনীয়া এটা সম্পূৰ্ণ ব্যৱস্থা থকা এটা ছাত্ৰী নিবাস আছে আৰু দূৰ দূৰণিৰ ছোৱালীও যদি আহিব খোজে তেওঁলোকেও আহিব পাৰিব কাৰণ আমাৰ ছাত্ৰী নিবাসটো যথেষ্ট নিৰাপত্তাৰ ফালৰ পৰাও যথেষ্ট সুৰক্ষিত ধন্যবাদ মই এইখিনি জনাব খুজিছো আপোনালোকক যে 19 তাৰিখে এডমিশ্যনৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব সমৰ্থ পৰ্টেলৰ যোগেদি আৰু এই বিজ্ঞান শাখাত আমাৰ ফিজিক্স কেমিষ্ট্ৰি মেথছ বায়োলজি আৰু জুলজি এইকেইটা সাবজেক্ট বিষয় অন্তৰ্ভুক্ত কৰা হৈছে এইকেইটা বিষয়ত আমি এডমিশ্যন দিম আৰু সিট যথেষ্ট লিমিটেড সীমিত সংখ্যক সিট আছে সেইকাৰণে মই ভাবো যে 19 তাৰিখে যিখিনি ইচ্ছুক ছাত্ৰী তেওঁলোকে যাতে 19 তাৰিখে এপ্লাই কৰিবলৈ সমৰ্থ পৰ্টেলৰ জৰিয়তে দেৰি নকৰে ধন্যবাদ